যে তেওঁ কৈছিলে যিটো মই আগতেও ৰিপিট কৰিছো যে হিমন্ত বিশ্বই যিটো অভিযোগ আনিছে গোপনে পাকিস্তান নাম্বাৰ 1 তেওঁৰ অভিযোগ গোপনে পাকিস্তানলৈ গৈছিল চোৰাংকে। নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰিপুণ বৰাই এখন সংবাদ মেল অনুষ্ঠিত কৰে। পুৰা গৰ্জন তুলি আছে আজি ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। দেখি এনেকুৱা লাগিল যেন মূল বিষয়তকৈ তেওঁ কেনেধৰণেৰে গৌৰৱ গগৈক তোষামত কৰিব পাৰি, গৌৰৱ গগৈক ভালৰি বোলাব পাৰি, তেনেকুৱা কথাতহে যেন তেওঁ ব্যস্ত হৈ পৰিছে। দেখাত এনেকুৱা যেন লাগিছে। যিয়েই নহওক, তেওঁ প্ৰথমতে এটা কথা কৈছে যে গোপনে কোনেও ইখন দেশৰ পৰা সিখন দেশলৈ সীমান্ত পাৰ হৈ যাব নোৱাৰে। তেনেহ'লে লাখ লাখ বিদেশীয়ে অসমত ভৰি পৰা বুলি 79 চনতে 6 বছৰ কিয় আন্দোলন হৈছিলে, নে সেইসকল বিদেশী বাংলাদেশী পাছপোৰ্ট ভিছা লৈ আহিছিলে, সেইটো কি ক'ম, তেওঁ কি অৰ্থত সেইষাৰ কথা ক'লে মই নাজানো। যিয়ে নহওক, আহক মই কিছু অংশ সংবাদ মেলখনত লৈ আহিছোঁ, তাৰপিছত আৰু কথা পাতিবলৈ যত্ন কৰিম। নাম্বাৰ 1 যে তেওঁ কৈছিলে যিটো মই আগতেও ৰিপিট কৰিছো যে হিমন্ত বিশ্বই যিটো অভিযোগ আনিছে গোপনে পাকিস্তান নাম্বাৰ 1 তেওঁৰ অভিযোগ গোপনে পাকিস্তানলৈ গৈছিল চোৰাংকে। নাম্বাৰ 2 তেওঁ 2015 চনত। নাম্বাৰ 2 তেওঁ অভিযোগ কেইটা কৈছো। নাম্বাৰ 2 তেওঁ 15 দিন পাকিস্তানত আছিলে। নাম্বাৰ 3 পাকিস্তানী চোৰাংচোৱা ISI নিমন্ত্ৰণত তেওঁ গৈছিলে। নাম্বাৰ 4 পাকিস্তানত তেওঁ প্ৰশিক্ষণ লৈছিলে, ইত্যাদি ইত্যাদি। এতিয়া গৌৰৱ গগৈটো সাংসদ, তেওঁক বাদ দিয়ক। যিকোনো এজন সাধাৰণ মানুহ বিদেশী ৰাষ্ট্ৰলৈ চোৰাংকে কেতিয়াও যাব নোৱাৰে, গোপনে পলাই যাব নোৱাৰে। পাছপোৰ্ট ভিছা নোহোৱাকে কোনো মানুহ কোনো এখন দেশৰ পৰা আন দেশলৈ যাব নোৱাৰে, কোনো কাৰণত নোৱাৰে। এই কথা হিমন্ত বিশ্বই যদি নাজানে আমি কি কৰিম। 2 নম্বৰ তেওঁৰ গ্ৰহণযোগ্যতাটো তেওঁ যিটো আনিছে এটা অভিযোগ, আটাৰী বৰ্ডাৰেদি গৈছে আমাৰ গৌৰৱ গগৈ পাকিস্তানলৈ। যে আটাৰী বৰ্ডাৰটো এনেকুৱা যে দৰ্জা এখন আছে আৰু কোনো নাই। 2 চাইডে আটাৰী বৰ্ডাৰৰ 2 চাইডে পাকিস্তানৰ চাইডে পাকিস্তানৰ, ভাৰতৰ চাইডে ভাৰতৰ সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী অতন্দ্ৰ প্ৰহৰীৰ দৰে থাকে। তাত স্কেনাৰ ফিটিং আছে। তালৈ যদি কোনোবা মানুহ অহা যোৱা কৰে স্কেনাৰৰ মাজেদি আপুনি যাব লাগিব। তাত পাছপোৰ্ট আৰু আপোনাৰ ভিছা নোটিং কৰাৰ ব্যৱস্থা আছে। এনেই না এনেই এখন জপনা পাৰ হৈ গুচি গলো, সেইটো নহয়। তেনেকুৱা অৱস্থাত আটাৰী বৰ্ডাৰেদি গৌৰৱ গগৈ যাব নোৱাৰে। নাম্বাৰ 3 যে এতিয়া ধৰি ললো আমি যুক্তিৰ খাতিৰত, এনে পটভূমিতটো লুকাই চোৰাংকেতো যাব নোৱাৰে। এতিয়া আমি যুক্তিৰ খাতিৰত ধৰি ললো, গ'ল বুলি ধৰি ললো, আমি গৌৰৱ গগৈ গ'ল বুলি আমি ধৰি ললো পাকিস্তানলৈ, আৰু 15 দিন থাকিলে বুলি আমি ধৰি ললো। যদি চিফ মিনিষ্টাৰে গম পালে তেওঁ 15 দিন তাত থাকিল, পাকিস্তানলৈ গ'ল, ভাৰত চৰকাৰে কিয় গম পোৱা নাই আজিলৈকে? ৰয়ে কিয় গম পোৱা নাইকিয়া? আমাৰ ডাঙৰ ডাঙৰ ইণ্টেলিজেন্স বিলাকে কিয় গম পোৱা নাই? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কিয় গম পোৱা নাইকিয়া? কিন্তু বিজেপি চৰকাৰে কিয় তেওঁৰ ওপৰত একো ব্যৱস্থা লোৱা নাই? এই 1.5 মাহত মুখ্যমন্ত্ৰীয়ে লাষ্টৰ পিনে কি কৈছে যে মই এটাই কুৱেশ্যন সুধিছো আপোনালোককে, সাংবাদিকৰ আগত মই মনত পেলাই দিছো। এটাই কুৱেশ্যন মই সুধিছো, গৌৰৱ গগৈ কওক সঁচা নে মিছা? তেওঁ পাকিস্তানলৈ যোৱাটো সঁচা নে মিছা? তেওঁ এটাই কথা কওক, সঁচা যদি সঁচা বুলি কওক, মিছা বুলি মিছা বুলি কওক। এইটোৱে কৈ আছে তেওঁ। এতিয়া মই প্ৰশ্ন কৰিব খুজিছো উল্টাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি এজন ইমান জনাশুনা মানুহ, আপুনি আইনৰ ছাত্ৰ, আপুনিয়ে মই একেলগে আমি হাইকোৰ্টত ওকালতি কৰিছিলো, আপুনি উকিল হিচাপেও খুব ভাল উকিল আছিলে। তো আপুনি এইটো কথা নাজানে নেকি ভাৰতবৰ্ষৰ আইনত কি ধাৰা আছে যে অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট। যিকোনো অভিযোগ যদি আপুনি আনে, অভিযোগ প্ৰমাণ কৰাৰ দায়িত্ব অভিযোগকাৰীৰ। গৌৰৱ গগৈ তেওঁলোকে কবলৈ কোন যে আপুনি স্বীকাৰ কৰক আপুনি গৈছে নে নাই, কোন তেওঁলোক সুধিবলৈ? তোমালোকে প্ৰুফ কৰা মই চোৰাংকে গৈছিলো নে নাই যোৱা, প্ৰুফ কৰাৰ দায়িত্ব তোমালোকৰ, কাৰণ এলিগেশ্যন তোমালোকে আনিছা।
আৰু SIT মুখ্যমন্ত্ৰীয়ে কিয় গঠন কৰিছে জানেনে? অসমৰ মানুহক ভয় খুৱাবলে, কংগ্ৰেছ কৰ্মীবিলাকক ভয় খুৱাবলে, গৌৰৱ গগৈক ভয় খুৱাবলে, বুব্বক বনাবলে যে কি মই ইমান ডাঙৰ অভিযোগ আনিছো চোৰাংচোৱা, গতিকে এইটো প্ৰমাণ কৰিবলৈ মই SIT গঠন কৰি দিছো, তেতিয়াহে মানুহে বিশ্বাস কৰিব। অসম পুলিচৰ গঠন কৰা SITৰ কৰ্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত। তেওঁ যি SIT গঠন কৰিছে, এই SIT কেপাচিটি অকল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত। বাহিৰত যাওক, বুঢ়া আঙুলি দেখুৱাই দিব, কোনেও নুপুছে। কোন তোমালোক? বিহাৰত যাওক, বিহাৰ গভৰ্ণমেণ্টে যদি নকয় SIT তাত সোমাব নোৱাৰে। এতিয়া এই SIT ক'ত গৈছে বুলি কৈছে? পাকিস্তান হাই কমিশ্যন। পাকিস্তান হাই কমিশ্যনে থোৰে SIT ইনফৰমেশ্যন দিব বা এনকুৱাৰী কৰিবলৈ দিব। কোন তোমালোক? কোন তোমালোক? গেট আউট। SIT গেট আউট কৰি দিব। গতিকে এই SIT এটা আভুৱা ভৰা। দৰ্শকসকল, ভিডিঅ'টো যথেষ্ট দীঘল, 25 মিনিটমানৰ হ'ব। মই গতিকে গোটেইখিনি দিব নোৱাৰিলোঁ। মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, তাত গৈ আপোনালোকে গোটেইখিনি চাব পাৰিব। তেওঁ যিখিনি অভিযোগ আনিছে, যিখিনি অভিযোগ খণ্ডন কৰিছে, সেইখিনিতো আপোনালোকে শুনিলে। আপোনালোকে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিশ্চয় কমেণ্ট কৰিব। যিখিনি ইয়াত নাই তাৰ ভিতৰত এটা তেওঁ কথা কৈছিলে যে সন্তানৰ ক্ষেত্ৰত যিটো প্ৰশ্ন তুলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে সন্তানক বিদেশী নাগৰিক কৰা বুলি, সেই ক্ষেত্ৰত তেখেতে এই ৰিপুণ বৰা ডাঙৰীয়াই ক'ব বিচাৰিছে যে মাকৰ সন্তান মাকৰ লগত যাবই, মাক যিহেতু ব্ৰিটেইনত থাকে, গতিকে মাকৰ লগত যাবই। এইটো সঁচা কথা যে সন্তানে মাকক বিচাৰে, কিন্তু আমাৰ ভাৰতীয় সমাজ ব্যৱস্থা মতে মাকে আকৌ গিৰিয়েকক বিচাৰে, গিৰিয়েকৰ ঘৰত থাকে। সেইটোৱে আমাৰ পৰম্পৰা, আমাৰ পিতৃপ্ৰধান দেশ। সেই দেশৰ এজন সাংসদ হৈ তেওঁ অইন দেশৰ কিবা নীতি ফ'ল' কৰিব গৈছে যদি সেইটো তেওঁৰ কথা, তাত কোনো আইনেও বাধা নিদিয়ে। সেইটো আচলতে সঁচা কথা, ইয়াত আইনৰ বাধা নাই। কিন্তু এইটো এটা নৈতিকতাৰ প্ৰশ্ন জড়িত হৈ থাকে। দেশৰ সাংসদ হিচাপে তেওঁ নিজৰ সন্তানক দেশৰ নাগৰিক কৰিব নে বিদেশী নাগৰিক কৰিব, সেইটো তেওঁৰ নিজৰ নৈতিকতাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে যিয়ে নহওক, যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে ৰিপুণ বৰা ডাঙৰীয়াই, সেইবিলাক প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে দিয়ে সেয়া হ'ব অতিপাত লক্ষণীয়। আমি অপেক্ষা কৰিছোঁ তেওঁ কি ধৰণে ৰিপুণ বৰাক প্ৰত্যুত্তৰ দিয়ে, সেইটো চাবলগীয়া হ'ব। আমি আগ্ৰহেৰে বাট চাইছোঁ। বাকী আপোনালোকৰ অনুভৱখিনি নিশ্চয় কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আপোনালোকেও অপেক্ষা কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিপুণ বৰাৰ কথাৰ প্ৰত্যুত্তৰত কিনো কয়। গতিকে আজিলৈ এৰিছোঁ, বিশেষ নাই। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।